সেইজনী ছোৱালী নিজৰ মাক দেউতাকৰ কথা নুশুনি এজন ল'ৰাক ভাল পাই তাৰ লগত পলাই গৈ বিয়া হল। আৰু তাৰ পাছত এদিন সেই ল'ৰাজন নিজৰ বন্ধু দুজন মানৰ লগত কথা পাতি আছিল। তাৰ মাজৰ পৰা এজন বন্ধুৱে কলে, ভাইটোক কথা এটা কব আছিল। ই কলে, ক কি কথা? তেতিয়া সেই ল'ৰাজনে কলে, তই বেয়া নাপাবি কিন্তু যিজনী ছোৱালী নিজৰ মাক দেউতাকৰ নহল সেইজনী ছোৱালী তোৰ কি হব? তই ঠিক কৈছ ভাই, ময়ো কেতিয়াবা কেতিয়াবা এইটো কথাই ভাবো। এতিয়া কি কৰিলে ভাল হব? তাইক এৰি দিও নেকি? তেতিয়া লগৰজনে কলে, তোৰ কথা ভাই, ভাবি চিন্তি চাই ল। আৰে ভাই, এজনী ছোৱালীয়ে নিজৰ জন্ম দিয়া মাক দেউতাকক এৰি আহিছে তোক সুখী কৰিবৰ বাবে, তোৰ সুখৰ বাবে, তই বেয়া নাপাবৰ বাবে। আৰু তই কবলৈ আহিছ তাই নিজৰ মাক দেউতাকৰ নহল আৰু মোৰ কি হব? আৰু যদি তাই নাহিলেহেঁতেন, চিগাৰেট খালিহেঁতেন, মদ খালিহেঁতেন, চিঞৰি চিঞৰি গোটেই গাঁৱত কলিহেঁতেন, তাই ধকেবাজ হয় তাই মোক এৰি থৈ গল। আৰু এতিয়া আহি গৈছে, তেতিয়াও তহঁতৰ প্ৰব্লেম। আহিলে তোৰ প্ৰব্লেম, নাহিলে তোৰ প্ৰব্লেম। আৰে সিহঁতি কৰিবতো কৰিব কি বিচাৰ মানে তহঁতি? তাইক বেইজ্জত কৰাটো? আৰে কোনোবা ছোৱালীক যদি ইজ্জত কৰিব নোৱাৰ নহয়, তাইক বেইজ্জতো নকৰিবি। কাৰণ এজনী ছোৱালীয়ে সেইবোৰ চব কৰে যিবোৰ এটা লৰাই বিচাৰে। মই কোৱা কথাখিনি হয়নে নহয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।